আদৰণীয় শ্ৰোতাগণ, আহক এতিয়া আমি সকলোৱে ভাগৱতৰ মাজলৈ আহোঁ। কিন্তু প্ৰথমতে মই গুৰু বন্দনা কৰিব বিচাৰিছোঁ, তাৰপিছত ভাগৱত আপোনালোকৰ আগলৈ লৈ আনিম। কৃষ্ণ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ। তস্मै শ্ৰী গুৰৱে নমঃ। ইতিমধ্যে ভাগৱতৰ মংগলাচৰণ শ্লোকৰ পিছত আমি গুৰুজনৰ বাণী, তাৰপিছত প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ যি এই নমিষাৰণ্যত যি সূতমুনিৰ সৈতে শৌনক আদি ঋষিমুনিসকলৰ যি কথোপকথন হৈছিলে তাৰ ব্যাখ্যা দাঙি ধৰা হৈছিলে। সেই তাৰ অন্তৰালতে এতিয়া আপোনালোকক ক'বলৈ লৈছোঁ যে ইয়াত যিখিনি বাকী ৰৈছে সেইখিনি মই আপোনালোকৰ আংশিকহে অনুকিয়াই যাম, কাৰণ মই আপোনালোকৰ মাজত কেৱল মাত্ৰ ভক্তি বস্তুটোহে ক'বলৈ ওলাইছোঁ। বাকীখিনি আপোনালোকে বহুত সুধি ভকত বৈষ্ণৱৰ মুখপদ্মেদি আপোনালোকে ভাগৱত শুনিছে। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে আপোনালোকে শুনিছে নিশ্চয়। ভিডিঅ' বহুত ইতিমধ্যে বাহিৰ হৈছে, কিন্তু মই আপোনাৰ সেই ধৰণে নকৰি কেৱল মাত্ৰ মাজে মাজেহে কিছু অংশ তাৰ উদ্ধৃতি দি আপোনালোকৰ আগলৈ লৈ যাম। কিন্তু মই লৈ যাওঁতে কেৱল মাত্ৰ 9বিধ ভকতিতহে থাকিম। আপোনালোকে সেইটো খেয়াল ৰাখিব যে মই 9বিধ ভকতিত থাকিম। 9বিধ ভকতিৰ ভিতৰতে আকৌ 3বিধত মুখ্যতম থাকিম। সেই থাকিম মানে থাকিব লাগিব, মই বাধ্য। সেয়া হ'ল আপোনাৰ শ্ৰৱণ, কীৰ্তন আৰু স্মৰণ। শ্ৰৱণ, কীৰ্তন, স্মৰণ এই 3 ভাগ আপোনাৰ যি শুকমুনিয়ে পৰীক্ষিতৰ আগত ভাগৱত ক'লে, তেখেতক পৰীক্ষিতক ক'লে যে বোপাই এতিয়া তুমি এই ভাগৱতৰ এই 3 ভাগ যদি তুমি আয়ত্ত কৰা তেতিয়াহ'লে তোমাৰ যথেষ্ট। গতিকে আমি এই 3 ভাগৰে এভাগ বা দুভাগকে আমি আয়ত্ত কৰিছোঁ। নাহক প্ৰভুসকল, ইয়াত কোৱা হৈছে ভাগৱতৰ অৱশিষ্টখিনিত, আকাশে সঞ্চাৰে ৰবি ৰথ যেন বায়ু, সূৰ্যৰ লগতে হৰৈ জগতৰে আয়ু। অৰ্থাৎ আমাৰ তিলকে কালে আমাৰ পৰমায়ু হৰণ কৰি নি আছে, আৰু এই কালৰ প্ৰতিফল এই সূৰ্যৰ লগতে আমাৰ আয়ুস হৰণ হৈ গৈ আছে। গতিকে আমাৰ খিয়ালহে নাই। গতিকে আমাক কোৱা হৈছে যে তোমালোকে সচেতন হোৱা। এতিয়া তোমালোকৰ বয়স ভাতি দিছে, আৰু অনুজসকলৰ যিসকল প্ৰবীণ সেইসকলক কৈছোঁ, তেওঁলোকে যাতে সুবিধা বয়স থাকোঁতেই যদি ভকতিটো তেওঁলোকে লৈ ল'ব পাৰে, তেওঁলোকে মাত্ৰ ৰাম কৃষ্ণ নামত কেৱল মাত্ৰ শৰণাপন্ন হৈ কেৱল স্মৰণ কৰিলেই হ'ল। তেওঁলোকে ভাগৱত পঢ়িব নালাগে, কীৰ্তন পঢ়িব নালাগে, ঘোষা পঢ়িব নালাগে, গীতা পঢ়িব নালাগে। তেওঁলোকে কেৱল কৃষ্ণৰ মূৰ্তিটো তেওঁলোকে য'তেই দেখিছে সুন্দৰ, তেওঁলোকৰ যিটো মূৰ্তি লাগে, অনুজসকলক মই কৈছোঁ, সেই মূৰ্তিটো তোমালোকে হৃদয়ত ধ্যান কৰিবা। আৰু হৃদয়ত ধ্যান মানে কি? স্মৰণ কৰিবা। স্মৰণ কৰি তোমালোকে ঘোষাত যি আমাৰ গুৰুজনে দিছে প্ৰাৰ্থনা, তাৰ এভাগী প্ৰাৰ্থনা গাবা। আৰু প্ৰাৰ্থনা ভাগী অৰ্থ হয়তো তোমালোকে বহু নাজানিব পাৰা, কিন্তু তোমালোকৰ ভাৱটো সদায় ভগৱানৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হ'ব লাগিব, তেতিয়াহে হ'ব। কিন্তু এনেই মুখস্থ কেতিয়াও মাতিব নালাগে। যিহেতু এই আমাৰ যিকেইখন শাস্ত্ৰ আছে তাত কোৱা হৈছে যে প্ৰতিটো শব্দৰে একো শব্দ ব্ৰহ্ম। শব্দই আমাক কি কৰে? শব্দই আমাক জ্ঞান, চেতন জগাই তোলে। গতিকে সেই চেতন জগাই তুলিব পৰাকৈ অনুজসকলে ভগৱানক চিন্তন কৰি পেলাই কীৰ্তন কৰিব লাগে। তাৰপিছত কোৱা হৈছে, এক ক্ষণ মানে
যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। একক্ষণ মানে সময়ক মানদণ্ড, সময়ৰ নিৰ্ধাৰণ কৰা হয় মানেৰে। অৰ্থাৎ আমি যেতিয়া আমাৰ শুদ্ধভাৱে যদি আমি কোৱা হয়, এতিয়া কিমান বাজিছে, আমি কেতিয়াবা আমি কৈ দিওঁ যে 9টা বাজিছে, 9টা নহয় 9 বাজিছে। সময়ক মানে ধৰা হয়। যদি একক্ষণ মানে ক্ষণ মানে গুৰুজনে ক'ব বিচাৰিছে ইয়াত, যদি একক্ষণ মানে একেবাৰে সময়ৰ নিম্নতম অংশ পৰ্যন্ত যিসকলে ভগৱানক স্মৰণ কৰে, সেইসকলৰহে জীৱন ধন্য, আৰু বাকীসকলৰ জীৱন বোলে বৃথা। বৃথা এইকাৰণেই কোৱা হৈছে, তেওঁলোকে পুনৰ জন্ম ল'বই লাগিব, আৰু পুনৰ জন্ম কাৰ উদৰত যাব সেইটো ঠিক নাই। হয়তো গৰু, কুকুৰ, গাহৰি, পহু, চৰাই চিৰিকটি, কীট পতংগ উদৰতো যাব লাগিব পাৰে। গতিকে সাৱধান হৈ এতিয়াৰ পৰা আমি সৎ পথেদি আগবঢ়াটো কাৰণে আমাক এই ভাগৱতে কৈছে। এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰয় অমৃত, শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃতকৃত্য। এতিয়া ইয়াত শৌনকে সূতমণিক কৈছে যে সেই সূত আপুনি আমাক কৃপা কৰি পেলাই আপুনি এই ভাগৱতৰ ৰস আমাক পান কৰক। এতিয়া ভাগৱতৰ ৰস আমি কেনেকৈ পান কৰিম? ভাগৱতৰ ৰস পান কৰিবলৈ হ'লে আমি কেনেকৈ শ্ৰৱণেন্দ্ৰিয়দি পান কৰিম। পান কৰা বস্তুটো পান কৰে জুলীয়া বস্তু আৰু বস্তু আপোনাৰ পান কৰা কয়, আৰু এই স্থূল বস্তু খোৱা বুলি কয়। কিন্তু ভকতে সদায় ভকতীয়া ভাষাত যিকোনো বস্তুকে লোৱা বুলি কয়। লোৱা মানে কি কয়? লগ বুলি কয়। লগ এইকাৰণে কয় যে ভকতে মানে তাৰ সেইটো নলয়, অধিকাৰটো নলয়। ভকতে লৈ পেলাই তাক ঈশ্বৰৰ চৰণত অৰ্পণা কৰে, তাৰপিছতহে পৰমায়ুৰ কাৰণে, শৰীৰৰ স্বাস্থ্য বৃদ্ধিৰ কাৰণে সেই বস্তু গ্ৰহণ কৰে। গতিকে সেইটোক কোৱা হয় লগ ভকতীয়া ভাষাত দেই। আৰু পান কৰাটো বুজাইছে ইয়াত আমি চকুৱেদি পান কৰোঁ, ৰসনা অৰ্থাৎ জিভাইদি পান কৰোঁ, কাণেদি পান কৰোঁ। এতিয়া আমাক কোৱা হৈছে তোমালোকে চকু আৰু কাণৰ, বিশেষকৈ এই দুটা জ্ঞানেন্দ্ৰিয় বহিৰেন্দ্ৰিয় বাহিৰৰ ফালে আছে, এই দুটাইদি তোমালোকে এতিয়া কৃষ্ণ কথা মানে ভগৱন্তৰ কথা শৌনক আদি ঋষিমুনিয়ে সূতৰ পৰা পান কৰিব বিচাৰিছে। আৰু কৈছে যে হওঁ যেন কৃতকৃত্য। তাৰমানে কৃতকৃত্য মানে কি? আগতে আমি যি যজ্ঞ কৰিছিলোঁ সেই যজ্ঞ এৰি এতিয়া ভাগৱত শুনিবলৈ লৈছোঁতো। এতিয়া কৃত আৰু কৃত্য মানে যি কৰ্ম কৰণীয়, যি কৰ্ম আৰু তাক আমি সম্পন্ন কৰি তোলোঁ, সেইটোকে কয় কৃতকৃত্য। মই মাজে মাজে অৰ্থবিলাক আপোনালোকক জ্ঞাতাৰ্থে কৈ গৈছোঁ। বহুতে হয়তো নাজানিব পাৰে, বহুতে জানে। কিন্তু বাৰু যি কি নহওক, এতিয়া পৰীক্ষিতলৈ আহোঁ। পৰীক্ষিতৰ কথা তেখেতে কৈছে, জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ, ভিত্য যেন খাতে পৃথিৱীৰ ৰাজা যত, কৃষ্ণ তব কত তেন্তে মহাভাগৱত, হৰি স্মৰি যিমতে কৰিলা তনু ত্যাগ, কহি উতাহানে জন্ম সূত মহাভাগ। ইয়াত এতিয়া আপোনাৰ দেখিছেনে, ইয়াতেই এই স্মৰণ ভক্তি আহি গ'ল। হে সুধীবৃন্দ, আপোনালোকে ইয়াত চাওক, এই স্মৰণ, হৰি স্মৰি যিমতে কৰিলা তনু ত্যাগ। শেষত যেতিয়া তেওঁ পৰীক্ষিতে তনু কেনেকৈ ত্যাগ কৰিলে, তেওঁৰ ইতিবৃত্তখিনি এই শৌনক আদি ঋষিমুনিয়ে সূতৰ মাধ্যমেদি শুনিব বিচাৰিছে।
কিন্তু আপোনালোকে জানে এই কথাটো যে শৌনকাদি ঋষিমুনিয়ে সম্পূৰ্ণ বৃত্তান্ত জানে, কিন্তু তেওঁলোকে আমাৰ কাৰণে নজনা ভাও ধৰি পেলাই সুতৰ পৰা এই কথাখিনি শুনি আমাৰ তাৰপৰা আমাক এইখিনি বেকত কৰিব বিচাৰিছে। তেতিয়া এই সুতে কৈছে, তোমাষাৰ প্ৰশ্নে আজি ভৈলো সুপবিত্ৰ, শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ। তেওঁ কৈছে, আমি অকুলীন হেন আছিল মনত, তোমাষাৰ প্ৰশ্নে আজি ভৈলো সুপবিত্ৰ, শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ। আগতে মই সুত আছিলোঁ, কিন্তু এই সুতক মানে সমাজত তেনেকৈ স্থান দিয়া নাছিলে। কিন্তু আজি তোমালোকৰ লেখীয়া চতুৰ্বেদী ব্ৰাহ্মণে যেতিয়া মোক এই আগশাৰীত বহুৱাই পেলাই তোমালোকে মোৰ পৰা ভাগৱত শুনিব বিচাৰিছে, তেতিয়া মোৰ আত্মবোধটো জাগি উঠিছে। মোৰ বিশ্বাস হৈছে যে মই অকুলীন নহয়, অৰ্থাৎ মোৰ কুল আছে, মোৰ জাতি আছে। কি জাতি? মই মানৱ, মই মনুষ্য। ভগৱন্তই প্ৰভুৱে গীতাত কৈছে, চতুৰ্বৰ্ণ ময়া সৃষ্টম গুণ কৰ্ম বিভাগস্য তস্যাৰ কৰ্তাৰমপি মাম বিদ্য অকৰ্তাৰম অব্যয়ম। ইয়াত কৈছে ভগৱন্ত প্ৰভুৱে যে চতুৰ্বৰ্ণ ময়া সৃষ্টম, 4 জাতিক ময়েই সৃষ্টি কৰিছোঁ। কিন্তু কেনেকৈ এইটো হৈছে জানে? গুণ কৰ্ম, গুণ আৰু কৰ্ম অনুসৰি তেওঁলোকে এই জন্ম ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ এই জন্ম পাইছে। এই গুণ আৰু সেইটো কেনেকৈ পাইছে? এই আগৰ যি সঞ্চিত কৰ্ম, সেই সঞ্চিত কৰ্মৰ যি ফল, সেই ফল এতিয়া প্ৰাৰব্ধ হিচাপে কোনোবাই ব্ৰাহ্মণৰ কুলত জন্ম হৈছে, কোনোবাই ক্ষত্ৰিয়ত, কোনোবাই এই বৈশ্য, কোনোবাই ক্ষুদ্ৰত। প্ৰভুসকল, আমি সকলোৱে আমি যে ভাগ্য কওঁ, অদৃশ্য কওঁ, ভাগ্য কোনেও নবনায়, ভগৱানেও নবনায়, যমেও নবনায় ভাগ্য, বিধি ব্ৰহ্মায়ো নবনায়। ভাগ্য আমি নিজে বনাওঁ। কাৰণ কেনেকৈ জানে? আমি আগৰ জন্মবিলাকত যি কাম কৰোঁ, সেই কামবিলাকৰ এতিয়া এই জন্মত আমি ফল ভুগিবলৈ আহিছোঁ, আৰু সেই ফল ভগৱন্ত প্ৰভুৱে আমাক দিছে। ভগৱন্ত প্ৰভু নিৰপেক্ষ, আমি যি প্ৰাপ্য সেইটো আমাক তেখেতে দিয়ে। গতিকে আপোনালোকে চাওক, এতিয়া আমি যে এই ভাগৱত পঢ়িছোঁ, আমি কি কাৰণে পঢ়িছোঁ? এই ভাগৱতত যে আপোনালোকে ভক্তি ৰাখি যে মোৰ এই অভাগাৰ যে কথাখিনি আপোনালোকে শুনিবলৈ প্ৰয়াস কৰিছে, তাৰ অৰ্থটো কি? যে আপোনালোকে পবিত্ৰ হ'ব বিচাৰে। পবিত্ৰ হ'বলৈ হ'লে আপোনালোকে কি কৰিব লাগিব? শ্ৰৱণ কৰি তাক স্মৰণ কৰিব লাগিব। কীৰ্তনো কৰক, আপোনালোকে অকলেও কৰক, সৎসংগৰ লগত বহিও কৰক, কিন্তু শ্ৰৱণ কীৰ্তন স্মৰণ নেৰিব। এয়া মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ। ভিডিঅ'ৰ বাধ্যবাধকতাৰ কাৰণে আজি ইমানতে চমু কৰি ৰাখিলোঁ। কৃষ্ণ।